গাইজ দেখিছেনে মাছৰ বজাৰ কি সুন্দৰ কি ডাঙৰ ডাঙৰ মাছ দেখিছে তই চিতলৰ কেজি কেনেকৈ কিমান 800 আজি ভোগালী বিহু চবলৈকে শুভেচ্ছা থাকিল। পিছে আপোনালোকে কি কি আনিলে ক'বচোন। এয়া মই ভোগালীৰ পিঁয়াজ বজাৰ কৰিছোঁ। এয়া বগৰী আনিছোঁ দেখিছে ভোগালীৰ। এয়া আনিছোঁ গাখীৰ। এটা মেচ আনিছে আমাৰ মালিকে ৰাতি দি ধৰিব। এয়া বৰা চাউল দেখিছেনে মোৰ ভণ্টি দি পঠাইছে 5 কেজি। এতিয়া পিঠা বনাওঁ কেতিয়া, দিনটোতো দৌৰাতে যায়, খাওঁ কেতিয়া। এয়া অলপ মাছ আনিছোঁ। এয়া মাছ, এয়া অলপমান পাঠাৰ মাংস আনিলোঁ। কি কৰিব এনেকৈ খাওঁ আৰু লগ লাগি পুৰাতে ইতি। এয়া অলপ পঠাৰ মাংস আনিছোঁ। এয়া ধনিয়াৰ পাত, 1 পোৱা বিলাহী আনিছোঁ। এয়া মটৰ আনিছোঁ আধা কেজি। মানুহ দুটা কি কৰিব এনেকৈ খাম আৰু দুয়ো লগ লাগি। এয়া ৰহুন আনিছোঁ আধা কেজি। বহুত বজাৰ কৰিছোঁ গাইছ আজি বিহু বুলি। এইটো এটা পাতকবি আনিছোঁ। পাতকবি এনে নাখাওঁৱে, মোৰ থাইৰয়ড আছে, তথাপিও আনিছোঁ, ইচ্ছা গৈছে আজি। চাওমিন আছে আৰু চাওমিনৰ লগত বনাই খাম, ইচ্ছা গৈছে সেইকাৰণে। 2টা বেঙেনা আনিছোঁ। এয়া পুৰিম ৰাতি। এয়া পুৰি চাটনি বনাই খাম। পিছে আপোনালোকে আনিলে নে নাই বজাৰ? আমি বজাৰ আনিলোঁ, আপোনালোকক দেখালোঁ দেই গাইজ। এয়া বগৰী আনিছোঁ। কোনে কোনে খাই কমেণ্টত জনাব। গাইজ দেখালোঁ না আপোনালোকক। পিছে ৰাতি আৰু খোৱাটো দেখাম একবাৰ।